হাই গাইজ নমস্কাৰ। আজি মই ৰেচিপিত কি আনিছোঁ আপোনালোকক দেখাই যাই আছোঁ। আপোনালোকে চাই যাই থাকক মই আজি ৰাতি ৰেচিপিত কি বনাম। নমস্কাৰ, আজি ৰাতি ৰেচিপিত মই কি বনাই আছোঁ আপোনালোকক দেখাই যাই আছোঁ। আপোনালোকে চাই যাই থাকক। এইটো আজি লাফা বইল কৰিম মই, লগতে মাছ লৈ আনিছোঁ মই সৰু মাছেদি মই একে ধুনীয়াকৈ মচমচীয়াকৈ ভাজিম। তাৰপিছত আকৌ আধা পিঁয়াজ আদা নহৰু সেনেকা দি কেনে ধনিয়া দি কেনে সেনেকা এটা ভাজিম। এই মাছৰে দুভাগ কৰি মই দুভাগ ষ্টাইলত ভাজিম। আপোনালোকে চাই যাই থাকক মোৰ ৰেচিপিটো মই কেনেকা বনাওঁ। এতিয়া অলৰেডি মই লফা শাক লৈছোঁ, লফা শাক বইল খাম এতিয়া আজি। অলৰেডি মই কুকাৰত দি দিছোঁ। এতিয়া দিম সোৱাদ অনুসৰি নিমখ। আপোনালোকে পাৰিলে কেৰাহীটো বনাই খাব পাৰে আৰু কুকাৰতো আপোনালোকৰ নিজৰ মৰ্জিমতে আপোনালোকে বনাই কিনে খাব পাৰে, যে আপোনালোকে কুকাৰত দি কিনে ভাল পায় না কেৰাহীত বনাই ভাল পায়। মই আকৌ কুকাৰত এবাৰ চিটি মাৰি কিনে ল'লে বেছি ভাল পাওঁ খোৱাটো। আপোনালোকে চাই যাই থাকক মই কেনেকা বনাওঁ। এতিয়া মই গেছ জ্বলাই লৈছোঁ। এতিয়া মই কুকাৰটো বহাই দিছোঁ। এই মাছখিনি মই সৰু মাছখিনি দুভাগ কৰিম। এতিয়া অলৰেডি মোৰ লাফা বইল হৈ গৈছে। এতিয়া মই মাছ ভাজিম। মাছ মানে ফ্ৰাই কৰিম। আধা মই জলকীয়া আদা নহৰু পিঁয়াজ দি কেনে ধুনীয়াকৈ শুকানকৈ চাটনিৰ দৰে বনাম, মানে ভাজি। আপোনালোকেও খাই চাব আৰু আপোনালোকে সৰু মাছ আনিলে কেনেকা বনায় কেনেকা খাই মোক জনাবচোন। তেতিয়া আপোনালোকে যেনেকা জনায় সেনেকা মই বনাই কিনে যাতে আপোনালোকক দেখাব পাৰোঁ। মই কেৰাহী পাতিছোঁ। এতিয়া গেছ নিমখ আৰু হালধি এইটো দিছোঁ, সোৱাদ অনুসৰি নিমখ লগত হালধি কালাৰৰ কাৰণে। এতিয়া কেৰাহী অলৰেডি গৰম হৈ গ'ল। মিঠাতেল দি দিছোঁ। আজি আকৌ মটৰখিনি আছিলে যে ধুনীয়াকৈ চেলাই ৰখা মটৰ আছিলে, বিলাহী এটা দি কেনে ধুনীয়াকৈ থুপথুপীয়াকৈ ভাজিম। মই এইটো দি আছোঁ হালধি আৰু নিমখ সানি ৰখা মাছ গৰম হৈ আছে বাৰু অকণমান। এতিয়া মাছখিনি দি দিছোঁ। আপোনালোকে সৰু মাছ খাই ভাল পায় নাপায় জনাবচোন। মই কিন্তু সৰু মাছ খাই খুব ভাল পাওঁ। এইখিনি ফ্ৰাই কৰিলোঁ। এইখিনি আকৌ চাটনিৰ কাৰণে ৰাখিলোঁ। পিঁয়াজ আদা নহৰু জলকীয়া দি ভাজি লৈছিলোঁ। মাছখিনি আধা ভাজা হৈ আছে। এতিয়া ভালকৈ উল্টাই দিছোঁ। অলৰেডি মোৰ মাছটো ধুনীয়াকৈ একে মচমচীয়া হৈ গ'ল। এতিয়া মই উঠাই আছোঁ। ৰেডি ফাইনালি মোৰ মাছ ফ্ৰাই হৈ গ'ল। মাছ ভাজা তেলতে দিছোঁ পিঁয়াজ। এইটো পিঁয়াজ, এইটো আদা, নহৰু জলকীয়া। আপোনালোকে জলকীয়াটো যেনেকা যোনে ভাল কমকৈ, কিছুমানে জলকীয়া খায় কিছুমানে বেছিকৈ খায়। মই আকৌ অকণমান বেছিকৈ জলকীয়া খাওঁ। জলকীয়াটো মুখত লাগিলেহে ভাল লাগে মোৰ। এইটো আপোনালোকে খুন্দি কেনেও বনাব পাৰে, যে আদা নহৰু জলকীয়াটো ধুনীয়াকৈ খুন্দি লৈও আপোনালোকে এইটো ভাজি কিনে এনেকুৱা বনাব পাৰে। অলৰেডি মই মাছত হালধি আৰু নিমখ সানি লৈছোঁ। তথাপিও অকণমান আকৌ নিমখ দিছোঁ আদা নহৰু পিঁয়াজ জলকীয়াৰ কাৰণে। এতিয়া কালাৰৰ কাৰণেও অকণমান ৰং কৰি দিছোঁ। দিছোঁ জলকীয়া গুড়ি। ধুনীয়াকৈ পিঁয়াজটো গল্ডেন কালাৰ ৰঙচীয়া কৰি ল'ম। তাৰপিছত মাছখিনি দিম। আপোনালোকে চাই যাই থাকিব মই কেনেকৈ বনাম। অলৰেডি গল্ডেন কালাৰ হৈ গৈছে ধুনীয়াকৈ। এতিয়া দিম নিমখ আৰু হালধি সানি ৰখা মাছখিনি।
মাছখিনি ইমান ধুনীয়াকৈ ভাজা হৈছে আদা নহৰু জলকীয়া সেনেকা দি কিনে ভাজিছোঁ ইমান ধুনীয়াকৈ হৈছে চাই লওকচোন আপোনালোকে দেখিয়ে খাওঁ খাওঁ লাগিছে এতিয়া আৰু অকণমান সময় ভাজিম তাৰপিছত আৰু ধনিয়া মই বাছি লৈছোঁ তাৰপিছত ধুই কেনে ধনিয়া অকণমান দি দিম কাটি এতিয়া ধুনীয়া আৰু বিশেষকৈ বেছি সুন্দৰ লাগিব ভাজি ভাজাখিনি হৈ গ'ল চাটনিখিনি এতিয়া দিছোঁ ধনিয়া ধুই ৰখা ধনিয়াখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি দিছোঁ ফাইনালি মোৰ মাছ ভাজি কমপ্লিট আপোনালোকে দেখিছে ইমান ধুনীয়া সুন্দৰ হৈছে চাওক কেনেকুৱা লাগিছে আপোনালোকৰ দেখি ফাইনালি এতিয়া উঠাই থওঁ হৈ গ'ল তাৰ কাৰণে কেৰাহীটো পাতি দিছোঁ এইটো সৰু সাইজৰ মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ লগত বিলাহী এটা কাটিছোঁ সৰু সৰুকৈ আৰু মটৰ আপোনালোকে জানেই বজাৰত এভেইলেবল মটৰ পায় তাৰ কাৰণে মই আৰু ভাবিছোঁ মটৰ আছেই যেতিয়া আলু চালু নিদিয়াকৈ বিলাহী আলু নিদিয়াকৈ মই অকল বিলাহী দি আজি মটৰ দিয়ে ইয়াতে আদা নহৰু অকণমান জলকীয়া খুন্দি লৈছোঁ এতিয়া ভাজিৰ কাৰণে মিঠাতেল অকণমান দিছোঁ ইমান অলৰেডি তেল গৰম হৈছে কাটি ৰখা পিঁয়াজখিনি দিছোঁ অলৰেডি পিঁয়াজটো গোল্ডেন কালাৰ হৈ গৈছে আদা নহৰু জলকীয়া খুন্দি লোৱাটো ইয়াতে দি দিছোঁ অকণমান ভাজাৰ কাৰণে আদা নহৰু পিঁয়াজ লগতে ভাজাৰ লগতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ কালাৰৰ কাৰণে ৰঙুল অলৰেডি মোৰ আদা নহৰুৰ কেঁচা গোন্ধটো গুচি গৈছে এতিয়া দিম মই কাটি ৰখা বিলাহী লগত দিছোঁ দি ৰখা মটৰখিনি হাই গাইজ আজিৰ ৰেচিপিত কি বনাইছোঁ আপোনালোকে দেখিছে মই মটৰ আৰু বিলাহী ভাজি বনাইছোঁ লগতে আকৌ সৰু মাছৰ ফ্ৰাই কৰিছোঁ লফা শাক বইল তাৰপিছত সৰু মাছৰে আধা মই আদা নহৰু জলকীয়া সেনেকা পিঁয়াজ দি কেনে চাটনি এখন বনাইছোঁ ধুনীয়াকৈ ভাজি কেনে আপোনালোকে মোৰ যদি ৰেচিপি আজি ভাল লাগিছে আজি ৰেচিপি ৰাতিৰ খানা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বাই বাই